সঁচাকৈ অপূৰ্ণীয় ক্ষতি। কিন্তু আমি ভাবিছোঁ যে ছাৰৰ কায়িক দেশ আজি নোহোৱা হ'ল। অসমীয়া সাহিত্য, অসমীয়া ভাষা, অসমীয়া সংস্কৃতি, বিশেষকৈ অসমীয়া লোক সংস্কৃতিৰ ছাৰ আছিল এজন মহীৰূহ। ছাৰ অকল মহীৰূহেই নহয়, ছাৰ আছিল সকলোৰে বাবে প্ৰেৰণা আৰু আদৰ্শ। গতিকে ছাৰক আমি অভিভাৱকত্ব প্ৰদান কৰিছিলোঁ অসমীয়া ভাষাক, ছাৰে অভিভাৱকত্ব প্ৰদান কৰিছিল সমগ্ৰ অসমীয়া সাহিত্যক, ছাৰে অভিভাৱকত্ব প্ৰদান কৰিছিল অসমীয়া লোক সংস্কৃতিক। ছাৰে এনেকুৱা একেবাৰে ব্যক্তি যে ছাৰে একেধাৰে কবি, একেধাৰে নাট্যকাৰ, একেধাৰে ঔপন্যাসিক, একেধাৰে গল্পকাৰ, একেধাৰে প্ৰবন্ধকাৰ। গতিকে এনে ব্যক্তিৰ তদুপৰি আমি অসমৰ সমগ্ৰ সমাজে জানে ছাৰ এগৰাকী অসমৰ প্ৰসিদ্ধ কথা সাহিত্যিক। গতিকে ছাৰৰ মৃত্যু সঁচাকৈ অপূৰ্ণীয় ক্ষতি। 1942 চনৰ 1 ফেব্ৰুৱাৰীত ছাৰে বাউসীয়াৰ পৰা জন্মগ্ৰহণ কৰিছিল আৰু ছাৰৰ মৃত্যু 1942 চনত জন্ম কৰা এইগৰাকী প্ৰসিদ্ধ সাহিত্যিক আৰু নাই এই কথাটো সমগ্ৰ এক মহাজীৱনৰ মহাপ্ৰস্থান। ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য ছাৰ, তেওঁ ছাৰ আছিল সমগ্ৰ অসমৰ জাতিটোৰ, যিয়ে অলেখ নাট্য সম্ভাৰ, অলেখ কাব্য সম্ভাৰ, অলেখ গল্প কথা, উপন্যাস আৰু প্ৰবন্ধ নিবন্ধৰে জাতিটোক চহকী কৰি থৈ গৈছে। আজি 83 বছৰ বয়সত ছাৰৰ মহাপ্ৰয়াণ হ'ল। এই মহাপ্ৰয়াণ বিধিৰ বিধান অনুসৰি এয়া সদায় চিৰাচৰিত পৰিঘটনা। কিন্তু ছাৰক যে আমি হেৰুৱাইছোঁ, এই হেৰুৱা কথাটোৱে আমাৰ বাবে সজ্জাতীত শোকাহত এক বাৰ্তা। নলবাৰী জিলা সাহিত্য সভাৰ পতাকা ইতিমধ্যে অৱনমিত কৰাৰ বাবে, আৰু তাতকৈ ডাঙৰ কথা, অসম সাহিত্য সভাৰ পতাকা অৱনমিত হ'ল। প্ৰধান সম্পাদক দেৱজিৎ বৰাই মোক এইমাত্ৰ বাৰ্তাযোগে কৈছে। আমাৰ অসমীয়া প্ৰতিদিন কাকতৰ মাননীয় সম্পাদক জয়ন্ত বৰুৱা ডাঙৰীয়াইও আজি শ্ৰদ্ধা নিবেদন কৰিছে। সুশান্ত কাশ্যপক তেখেতে ফোনযোগে শ্ৰদ্ধাঞ্জলি জনাইছে। অসমীয়া প্ৰতিদিন কাকতক আজি এটা বিশেষ পেজ ছাৰৰ নামত শ্ৰদ্ধাঞ্জলি হিচাপে অহাকালি প্ৰকাশ পাব। আৰু বিভিন্ন অসমৰ সংবাদ মাধ্যমেও আজি এই বাৰ্তাটো দিছে।